জুবিন গাৰ্গ পষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে? জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে? পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে আপোনালোকে গম পাব। জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটো অলৰেডি ওলাই পৰিলে। আপোনালোকে গম পাব জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে। আপোনালোকে গম পাব। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে গম পাব। আমি সকলো ৰাইজে জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে আমি জানিবৰ কাৰণে বাট চাই আছোঁ। অসমবাসী ৰাইজে অধীৰ আগ্ৰহে বাট চাই আছে জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে আপোনালোকে গম পাব, জানিবলৈ পাব। আমি সকলোৱে কৈয়ে আছোঁ জুবিন গাৰ্গৰ এই মৃত্যু সাধাৰণ মৃত্যু নহয়। আৰু লগতে আপোনালোকেতো শুনা পালেই, শেখৰ জ্যোতি গোস্বামীয়ে SIT যিহেতুকে CID ওচৰত সম্পূৰ্ণ কথাকেইটা কৈ দিছে। জুবিন গাৰ্গক অখাদ্য খুৱাই হত্যা কৰিল বুলি কৈ দিছে। কিন্তু পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে জানিবলৈ পাব। জুবিন গাৰ্গৰ পষ্টমৰ্টম ছিংগাপুৰত হৈছিল। প্ৰথমবাৰ ছিংগাপুৰত হৈছিল জুবিন গাৰ্গৰ পষ্টমৰ্টম। উন্নত দেশ, উন্নত পদ্ধতিৰে জুবিন গাৰ্গৰ পষ্টমৰ্টম হৈছিল। অসমলৈ লৈ অনা গ'ল জুবিন গাৰ্গক, আৰু অসমত প্ৰতিবাদ হ'ল। সকলোৱে ক'লে জুবিন গাৰ্গৰ আকৌ পষ্টমৰ্টম হ'ব লাগিব। ৰাইজে দাবী কৰিলে, দল সংগঠনে দাবী কৰিলে, আৰু দল সংগঠনৰ দাবীত, ৰাইজৰ দাবীত দ্বিতীয়বাৰৰ বাবে পষ্টমৰ্টম কৰিব লগা হ'ল। আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও মান্তি হ'ল যেন দ্বিতীয়বাৰৰ বাবে আকৌ পষ্টমৰ্টম কৰিব লাগিব। তো এতিয়া কথা হ'ল জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে আপোনালোকে গম পাব, জানিবলৈ পাব এনে কি আছে। আৰু এই কথাটোকে জানিবৰ কাৰণে অসমবাসী ৰাইজে অধীৰ আগ্ৰহে বাট চাই আছে। আৰু এতিয়া কথা হ'ল যিহেতুকে আমি যোনসমূহ ভিডিঅ' দেখা পাই আছিলোঁ, আচলতে সেই ভিডিঅ'সমূহ দেখি জুবিন গাৰ্গৰ যেন মৃত্যুটো এইটো সাধাৰণ মৃত্যু বুলি আমি কেতিয়াও ভাবি ল'ব নোৱাৰোঁ। এইটো কোনেও ভাবি ল'ব নোৱাৰোঁ। এইটো মানি ল'ব নোৱাৰোঁৱে জুবিন গাৰ্গৰ যেন এইটো সাধাৰণ মৃত্যু বুলি, এইটো মানি ল'ব নোৱাৰোঁ। তো আপোনালোকে মানি ল'ব পাৰিব নেকি? তো মই কিন্তু নোৱাৰোঁ। এইটো কোনো পধ্যেই মানি ল'ব নোৱাৰোঁ যেন জুবিন গাৰ্গৰ এইটো সাধাৰণ মৃত্যু বুলি। কিন্তু পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে আপোনালোকে গম পাব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, মই কৈ আছোঁ। পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে গম পাব। তো এতিয়া কথা হ'ল জুবিন গাৰ্গৰ আজি মৃত্যু হোৱা আজি কিমান কেইদিন হৈ গ'ল, একো যেন খবৰ খাতি নাই নে এনেকৈ লাহে লাহে গৈ পিনে জুবিন গাৰ্গৰ যোনটো মৃত্যুৰ যোনটো তদন্ত, এই তদন্তটো এনেকৈ লাহে গৈ পিনে ক'ৰবাত শেষ হৈ পৰিবগৈ নেকি? জুবিন দাই ন্যায় নাপাব নেকি? কেতিয়াবা এনেকুৱা কথাখিনি বহুত চিন্তা হৈ থাকে কিন্তু দেই, এই কথাখিনিয়ে বহুত চিন্তা হৈ থাকে। আপোনালোকৰ হয় নহয় কিন্তু নাজানো, যেন জুবিন দাই ন্যায় পাব নে নাপায়, এই কথাকেইটা মানে মনলৈ আহি থাকে। কিয় মনলৈ নাহিব আপোনালোকে কথাটো এবাৰ ভাবক। অসমৰ যিহেতুকে সম্পদ আছিল জুবিন গাৰ্গ, নৱপ্ৰজন্মৰ হিয়াৰ আমঠু সাৰ্থক হয়, ঠিক আছে। এই মানুহজনৰ কাৰণে আমি ন্যায় বিচাৰি প্ৰতিবাদ কৰিব লগা হ'ল। প্ৰতিবাদ কৰিব নালাগেই। স্বতঃস্ফূৰ্তভাৱে তদন্ত কৰাসকলে তদন্ত কৰিব লাগিছিল। যোনসকল আইনৰ মানুহ আছিল আইনৰ কাম কৰিব লাগিছিল স্বতঃস্ফূৰ্তভাৱে। আমি এইবিলাক প্ৰতিবাদ কৰিব দৰকাৰ নাছিল, কিন্তু প্ৰতিবাদ কৰিব লগা হৈছে। সেইকাৰণেহে ভাবিবলৈ বাধ্য হৈছোঁ যেন জুবিন দাই ন্যায় পাবনে। লাহে লাহে দিন বাগৰি গৈ থাকিব, ঠিক আছে।
আৰু সকলো মানুহেতো এইবিলাক ক্ষেত্ৰত লাগি থাকিব নোৱাৰে, ভাগৰুৱা হ'বগৈ। আৰু এনেকৈ লাহে লাহে জুবিন গাৰ্গৰ যোনটো মৃত্যুৰ তদন্ত আৰু জুবিন গাৰ্গে ন্যায় নাপাবগৈ নেকি? এইখিনি কিন্তু মোৰ মনৰ কথাহে কৈ আছোঁ আপোনালোকৰ আগত দেই। কিন্তু আমি যিকোনো প্ৰকাৰে নহওক বা আমি জুবিন দাক ন্যায় দিব লাগিবই। আমি এইটো এনেকৈ দুহাতে হাত সাৱটি থাকিলে নহ'ব, জুবিন দাক আমি ন্যায় দিয়াবই লাগিব। কিন্তু হ'লেও কিছুমান কথা মনলৈ আহি থাকে। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গ'লোঁ। আচলতে সমাধি ক্ষেত্ৰ নকওঁ, সেইটো মন্দিৰ হয়, ঠিক আছে। সোণাপুৰত যি সমাধি ক্ষেত্ৰ জুবিন গাৰ্গ, ঠিক আছে, তো তাত গ'লোঁ। মই মন্দিৰ বুলি কৈছোঁ দেই, কিন্তু আপোনালোকক বুজাবৰ কাৰণে সমাধি ক্ষেত্ৰ বুলি কৈ দিছোঁ, সোণাপুৰত থকা, ঠিক আছে। তাত মই গ'লোঁ আৰু তাত গৈ মোৰ এনেকুৱা অনুভৱ হৈ আহিলে, আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে ভিডিঅ'টো চাই থকা কোনোবা লোকে যদি গৈছে, আপোনালোকে কথাটো গম পাব যেন সেই জেগাটোত উপস্থিত হ'লে যিটো অনুভৱ হয় একমাত্ৰ নিজে বুজি পাব। মই তাত গ'লোঁ, চাকি তাকি জ্বলালোঁ আৰু শ্ৰদ্ধাঞ্জলি জনালোঁ জুবিন দাক, ঠিক আছে। তাত খাৰা হৈ অট'মেটিকলি নিজৰ দুগালে দুধাৰি চকুলো বৈ আহিছে, আপোনালোকে বিশ্বাস নকৰিব। তেতিয়া মোৰ অনুভৱ হৈছে যেন সঁচাকৈ জুবিন দা ভগৱান আছিল আৰু ভগৱানেই। আৰু মই এতিয়া মোক যদি কোনোবাই সোধে নহয় ভগৱান কোন, মই ডাইৰেক্ট ক'ম জুবিন দা মোৰ ভগৱান, ডাইৰেক্টলি। যিটো মোৰ অনুভৱ হৈ আহিলে, যিটো মই পৰিস্থিতিৰ লগত সন্মুখীন হৈ আহিলোঁ, সেইটো মই বুজি পাইছোঁ। যদিও আপোনালোকেও সেই জেগাটোত যদি খাৰা হৈছেগৈ, জুবিন দাক যদি শ্ৰদ্ধাঞ্জলি যদি জনাইছেগৈ, তেতিয়া আপোনালোকে গম পাব যেন কিমান এটা শক্তি আছে আৰু সেই শক্তিয়ে আপোনাক কন্দুৱাই দিব। মই নিজে সেইটো ভুক্তভোগী হৈ আহিছোঁ। সঁচা কথা কৈছোঁ। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে কোনোবাই যদি মোক সোধে নহয় তোৰ ভগৱান কোন, মই ডাইৰেক্টলি ক'ম যেন মোৰ ভগৱান জুবিন দা, ডাইৰেক্টলি ক'ম মোৰ ভগৱান জুবিন দা। তো এইখিনি কথা আপোনালোকৰ আগত ক'লোঁ, দুটামান মোৰ মনৰ কথাও ক'লোঁ। তো এতিয়া আপোনালোকে জানিবলৈ পাব জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত কি আছে। আচলতে জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট যোনটো, সেই ৰিপৰ্টটো গৰিমা বৌক গতাই দিবলৈ আহিছিল, কিন্তু গৰিমা বৌৱে সেই ৰিপৰ্টটো চঞ্জি নল'লে। তো এতিয়ালৈকে জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে এতিয়ালৈকে আমি কোনেও গম নাপাওঁ। আচলতে এইটো ৰাজহুৱা কোৱা যোৱা নাই, মানে ৰাজহুৱা কৰা নাই। গৰিমা বৌক দিবলৈ আহিছিল, গৰিমা বৌৱে চঞ্জি নল'লে। আৰু আইনৰ মতে এইটো পষ্টমৰ্টম ৰিপৰ্টটো অকল পৰিয়ালবৰ্গৰ লোককহে এইটো জানিব দিয়ে, বেলেগ ৰাইজক জানিব নিদিয়ে। এইটো আইনৰ কথা আছে না, আমিতো আমাৰ আইনৰ ইমান ভিতৰলৈকে নাজানোগৈ বাৰু, কিন্তু হ'লেও নিউজত দেখি আছোঁ ন, নিউজত দেখা কথাকেইটা কৈছোঁ যেন পষ্টমৰ্টম ৰিপৰ্টটো অকল ঘৰৰ মানুহে এইটো মানে চাব পাৰে, বেলেগ মানুহ নোৱাৰে। আৰু ঘৰৰ মানুহে যদি কাৰোবাক দেখাবলৈ মন তেতিয়া দেখাব পাৰে, কিন্তু এনেই ৰাইজক দেখুৱাব নোৱাৰে। এইটোৱে কথাটো যেন জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত এতিয়ালৈকে কি আছে এতিয়ালৈকে একোডাল ওলোৱা নাই আৰু ৰাজহুৱা কৰা নাই। আৰু যদিহে পাছত যদি ৰাজহুৱা কৰে তেতিয়া গম পোৱা যাব যেন জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত কি আছে। কিন্তু এতিয়ালৈকে ক'ব নোৱাৰোঁ, গম নাপাওঁ কি আছে। পাছলৈ যদি ৰাজহুৱা কৰে তেতিয়া গম পাম। তো কিন্তু এতিয়ালৈকে একো গম নাপাওঁ। গৰিমা বৌক চঞ্জাবলৈ আহিছিল, গৰিমা বৌক নল'লে, তো আকৌ দি দিয়া গ'ল, সেইটোৱে কথা। আচলতে শেখৰজ্যোতি গোস্বামীয়ে কোৱাৰ দৰে অখাদ্য খুৱাই হত্যা কৰিল বুলি আছে নেকি? এইটো মই আছে বুলি কোৱা নাই, এইটো পষ্টমৰ্টম ৰিপৰ্টটোত ওলাব, কিন্তু এতিয়ালৈকে ৰিপৰ্টটো ৰাজহুৱা কৰা নাই। কি আছে ময়ো গম নাপাওঁ। ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদম নাপাহৰিব। ধন্যবাদ।